মা কি হল মিনাক্ষী আপুনি মানে মোক জ্বলাই মাৰিব বিচাৰিছে এয়া কি কৈছা বুৱাৰী এটা কাম ভালদৰে কৰিব নোৱাৰে আৰু আজিতো আপুনি বহুত বেছি কৰি দিছে গেছটো সবজি হোৱাৰ পাছতো জ্বলাই থৈ গৈছে তেতিয়াহে মই পাকঘৰলৈ আহিলে মই মৰিম নহয় জানো আপুনিতো আপোনাৰ জীৱনটো সুন্দৰকৈ জীয়ালে এতিয়া মোক আপুনি শান্তিৰে থাকিব নিদিয়ে নহয় জানো এতিয়া মোৰ সময় আহিল যে মই বুৱাৰী যে সেইকাৰণে মোক জ্বলাই মাৰিব আহিছে আপুনি আপোনাৰ কাৰণে আপোনাৰ জীৱনটো মূল্যৱান হ'ব নোৱাৰে কিন্তু মোৰ কাৰণে মোৰ জীৱনটো বহুত মূল্যৱান মই মৰিব নিবিচাৰো সোনকালে বুজিছে নহয় আপুনি যদি জ্বলি যায় কাৰোৰে বেয়া নালাগিব কিন্তু মই যদি জ্বলি যাওঁ তেতিয়াহ'লে মোৰ গোটেই জীৱনটো শেষ হৈ যাব কিনো হ'ল কোৱাচোন কিয় ইমান চিঞৰি চিঞৰি কথা ক'ব লগা হ'ল মইচোন আছোৱে ইয়াত বুৱাৰী তুমি কিয় এনেকৈ চিঞৰি চিঞৰি কথা কৈছা আপুনি মনে মনে থাকক বুঢ়া আপুনিয়ে এই বুঢ়ীজনীক বেছিকৈ ওপৰলৈ উঠাইছে আগতেতো ঘৰত চাকৰ ৰাখিছিলে যেতিয়াৰ পৰা মই ইয়াত আহিছো তেতিয়াৰ পৰা চাকৰ তাকৰ এখন ঘৰত একো নাই মই যে আহিলো মই চাকৰি নহয় জানো মই দেখিলো বুলিহে নহ'লেতো তহঁত দুইটাই কিমান যে প্লেনিং কৰি আছিলে মোক মাৰিবলৈ ইয়া তুমি কি কৈছা বুৱাৰী আমি তোমাকনো কিয় মাৰিম কিবা এটা ভুলতে হৈ গ'ল চাগে আমি এতিয়া বুঢ়া হৈছো বুঢ়া বয়সত চকুৰে দেখা নাপায় ইমান ভালদৰে মায়ে কিবা এটা হ'ল চাগে ভুলতে ইফালে মায়ে মোক জ্বলাই মাৰিব বিচাৰিছে আৰু আপুনি তেখেতক বচাবলৈ চেষ্টা কৰিছে মোৰ লগত মুখে মুখে তৰ্ক কৰিবলৈ আহিছে সিহঁতে তহঁত দুইটাই ৰখ মই তহঁতক ইতে শিক্ষা দি আছো সুবৰ্ণা তুমি কি কৰিলানো মই দেখোন একোৱে কৰা নাই বোৱাৰীজনী মোক দেখিব কিয় নোৱাৰা হ'ল মইতো তাইক মাৰিব বিচৰা নাই তাই কিয় এনেকৈ ক'লে ঐ বুঢ়ী এইটো বেগ ল আৰু মোৰ ঘৰৰ পৰা ওলাই যা বোৱাৰী এইবিলাক আপোনালোকৰ বস্তু লওক আৰু ঘৰৰ পৰা ওলাই যাওক এইখিনি বয়সত আমি ক'ত যাম বোৱাৰী য'তে নাযাওক মুঠতে আপোনালোকে মোৰ চকুৰ আগৰ পৰা আঁতৰি যাওক হ'ব দিয়া বাৰু বুৱাৰী তুমি কিয় এনেকুৱা কৰিছা ক'ত যাম আমি মা দেউতা তোমালোকে ক'ত যাবলৈ ওলাইছা মা দেউতা যদি মা দেউতা যাবলৈ ওলাইছে যাবলৈ দিয়া কিয় ৰখাইছা তুমি মিনাক্ষী তুমি মোক মাৰিলা হাউ ডেয়াৰ ইউ তুমি ক'ত অধিকাৰ পালা হা মোৰ মা দেউতাক এনেকুৱা ব্যৱহাৰ কৰিবলৈ মা দেউতাৰ কি দুখ হা তুমি মোক কিয় সুধি আছা হা মোক সোধাৰ আগতে তোমাৰ নিজৰ মা দেউতাকে সোধা কি কৰিছে মোৰ লগত তুমি যে মোক চৰ মাৰিলা তুমি জানানে এওঁলোকে মোৰ লগত কি কৰিবলৈ ওলাইছিলে তোমাৰ মা দেউতাই মিলি মোক জ্বলাই দিবলৈ চক্ৰান্ত কৰিছিলে কিন্তু মই ভালে ভালে গম পালো চিলিণ্ডাৰটো অফ নকৰাকে থৈছে নহয় মই যদি আজি সিটো কেছত মেচটো মাৰি দিলো হয় জুই লাগি নগলে হয় মই নমৰিলো হয় মোৰ ভুল হৈছিল বুৱাৰী মই পাহৰি গৈছো বয়স হৈ গৈছে যে আপুনি মনে মনে থাকক সিহঁতে মোক মাৰিবলৈ চক্ৰান্ত কৰিছে আকৌ ওলোটাকে মোকে ফচাইছে মা মিনাক্ষী এয়া কি কৈছে ময়ূৰ বুৱাৰীয়ে আমাক ভুল বুজিছে আমি তাইক মাৰিবলৈ ষড়যন্ত্ৰ কিয় ৰচিম বাৰু যিদিনাখনৰ পৰা তাই এখন ঘৰলৈ আহিছে বুৱাৰী নহয় নিজৰ ছোৱালী বুলিয়ে জ্ঞান কৰি আহিছো বুৱাৰীয়ে কৈছে আমি তাইক বোলে মাৰিব বিচাৰিছো আমি কিয় মাৰিম তাইক আমি দেখোন তাইৰ সকলোবোৰ কথাই শুনো বুৱাৰীৰ কথা সকলোবোৰে শুনো যাতে তাই একো দুখ নাপায় মই একো বুজা নাই মা তুমি ভালকে কোৱাচোন কি হৈছে কথাবোৰ ময়ূৰ আজি চাগে মই ভাত বনাওঁতে ফুলতে গেছটো বন্ধ কৰিবলৈ পাহৰি থাকিলো আৰু বুৱাৰীয়ে ভাবি ল'লে আমি তাইক মাৰিবলৈ চেষ্টা কৰিছো সেইকাৰণে বুৱাৰীয়ে আজি মোক হাতো উঠাইছে কি মিনাক্ষী ভুল সকলোৰে হয় আৰু এইখিনি বয়সত তুমি মা দেউতাৰ হাতৰে কাম কৰাইছা লাজ নালাগে নেকি তোমাৰ আজি তুমি মোৰ সন্মান শেষ কৰি পেলাইছা তুমি সকলোবোৰ ভুলৰে তুমি শেষ সীমা অতিক্ৰম কৰিছা তুমি এটা কাম কৰা মা দেউতাক তুমি ক্ষমা বিচৰা মই তোমাৰ মা দেউতাক ক্ষমা বিচাৰিম মই ক্ষমা খুজিব লাগে শুনা মোৰ কোনো ভুল নাই মই এওঁলোকক একো ক্ষমা নিবিচাৰো মই এতিয়া ঘৰৰ পৰা ওলাই যাওঁগৈ বুৱাৰী শুনাচোন শুনো তই কি কৰিলি বুৱাৰীজনী ঘৰৰ পৰা ওলাই যাবগৈ এতিয়া যামগৈ মই নাথাকো আৰু ইয়াত মিনাক্ষী তুমি এয়া কি কৰিছা কি কৰা দেখিলা হা ট্ৰলি বেগ লৈ তুমি ক'ত যাবলৈ ওলাইছা মই এই ঘৰ এৰি যাবলৈ ওলাইছো মিনাক্ষী
আজি তুমি সিহঁতকেইটাৰ কাৰণে মোক থাপৰ মাৰিছা মোক তুমি চৰ মাৰিব পাৰা হলা আৰে সিহঁতে মোক মাৰিব ওলাইছিলে মীনাক্ষী তুমি যি কৰিবলৈ ওলাইছা ভাল কাম কিন্তু কৰা নাই মই তোমাৰ বহুত বিলাক কাণ্ড কাৰখানা দেখি আছিলোঁ কিন্তু মই তোমাৰ একো মাত দিব পৰা নাছিলোঁ কিন্তু মই তোমাক এতিয়া ভালৰ কাৰণেহে কৈছোঁ মা দেউতাক যেনিবা তুমি ক্ষমা খুজিলে তোমাৰনো কি হ'ব আৰু তোমাৰোতো ভুল আছিলে তুমিতো মাক চৰ মাৰিছা তুমি কিমান পাপ কাম কৰিছা জানানে তুমি কিন্তু বহুত ভুল কৰিলা তুমি এনেকৈ মাৰ ওপৰত হাত উঠাব নালাগিছিল আৰু এনেকৈ যে তুমি যাবলৈ ওলাইছা মানুহে তোমাক ভাল বুলি ক'বনে যোনে যি কয় কৈ থাকক আই ডোন্ট কেয়াৰ মই যদি ইয়াত থাকিব লাগে তেতিয়াহ'লে তোমাৰ মা দেউতাক এই ঘৰৰ পৰা বাহিৰ কৰি দিয়া মই নোৱাৰো এনেকুৱা কৰিব তেনেহ'লে মই যাওঁ এইখন ঘৰ এৰি থাকা তুমি সিহঁতৰ লগত তুমি কেনেকৈ ভাবিব পাৰিলা হা মই মা দেউতাক এৰি তোমাৰ লগত থাকিম তুমি যদি এনেকৈ ভাবিছা তেতিয়াহ'লে তোমাৰ এইটো ভুল ধাৰণা কাৰণ এনেকুৱা কেতিয়াও হ'ব নোৱাৰে মোৰনো কি প্ৰয়োজনডাল পৰিছে তোমাৰ লগত থাকিবলৈ ময়ো নাথাকোঁ তোমাৰ লগত চোৱা মীনাক্ষী তোমাৰ নিজৰ হাতেৰে তোমাৰ নিজৰ ঘৰখন এনেকৈ ধ্বংস নকৰিবা কথাবোৰ এবাৰ ভাবি চোৱা মোৰ হাত এৰা বুলি কৈছো নহয় মই ক'লো নহয় মই তোমাৰ লগত নাথাকোঁ বুলি গুড বাই মোক আৰু তুমি কল মেছেজ কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা আহিলোঁ মই কিন্তু তুমি যাবা ক'ত মই যদি নাযাওঁ বাই আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো সম্পৰ্ক নাই তুমি কিয় এনেকুৱা কৰিছা মীনাক্ষী মা দেউতাৰনো কি ভুল তুমি যে মা দেউতাক এনেকুৱা ব্যৱহাৰ কৰিব পাৰিলা কিমান সপোন দেখিছিলোঁ আমি এটাই ল'ৰা এজনীয়ে বোৱাৰী হ'ব ঘৰখনলৈ কিমান যে সুখ আহিব মা দেউতাই কিমান আশা কৰিছিলে কিন্তু সকলোবোৰ ভাঙি চুৰমাৰ হৈ গ'ল কি কৰোঁ মই ক'লে যাওঁ নাই মই অজয়লৈ ফোন এটা কৰোঁ সি মোৰ ভাল বন্ধু সি মোক নিশ্চয় সহায় কৰিব হেল্ল' মীনাক্ষী কোৱাচোন মই আমাৰ ঘৰৰ সন্মুখতে থিয় হৈ আছোঁ মানে ৰাস্তাত তুমি মোক আহি লৈ যোৱাহিচোন মই বহুত প্ৰব্লেমত পৰিছোঁ কিয় কি হ'লনো এতিয়া এইবিলাক কৈ থকাৰ একেবাৰে সময় নাই তুমি মোক লৈ যাবলৈ আহিবানে নাই সেইটো কোৱা অঁ ঠিক আছে দিয়া মই গৈ আছোঁ ঠিক আছে মীনাক্ষী আহিলা তুমি ব'লা ইয়াত ৰখি থাকিব নালাগে তোমালোকৰ ঘৰলৈ ব'লা অঁ ব'লা মীনাক্ষী এনেকুৱা কি হ'ল তুমি যে ঘৰখন এৰি থৈ পেলাই আহিবলগীয়া হ'ল সিহঁতৰ লগত বহুত ডাঙৰ কাজিয়া হৈ গ'ল জয় আৰু ময়ূৰীয়েও মোৰ কথা শুনিবই নিবিচাৰে অনবৰতে মাক বাপেকৰ কথাকে শুনি থাকে কিন্তু মাক বাপেকে মোৰ লগত যি কৰিছে সেইটো কথা জনাৰ পাছতো সেই ওলোটাকৈ মুখে দোষাৰোপ কৰিছে আৰু মোক চৰ মাৰিছে হাত উঠাইছে হয় নেকি সেইকাৰণে মই তোমাৰ ওচৰলৈ গুচি আহিছোঁ অঁ কাজিয়া কি কাৰণে হ'ল আকৌ মোৰ শাহু আৰু শহুৰে মোক মাৰিবলৈ চক্ৰান্ত কৰিছিল জুই জ্বলাই দিব বিচাৰিছিল আৰু যেতিয়াই মই এই কথাটো গম পালোঁ মই তেতিয়াই গৈ পেলাই ময়ূৰৰ আগত কৈছিলোঁ কিন্তু ময়ূৰে মোকে মাৰিলে বহুত সেইকাৰণে মই ঘৰ এৰি আহিলোঁ আৰু মই সেইখন ঘৰত কেতিয়াও ঘূৰি নাযাওঁ অঁ সেইটোহে কথা সেইকাৰণে মই ভাবিলোঁ তুমি অকলে অকলে থাকা মই তোমাৰ লগতে থাকোঁ এনেও তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয় মই যদি কিছুদিনৰ কাৰণে ইয়াত থাকোঁ তোমাৰ কিবা অসুবিধা হ'ব নেকি নাই দিয়া মোৰ একো আপত্তি নাই থেংক ইউ অজয় ৱেলকাম হ'ব দিয়া তুমি বহাচোন মই তোমাৰ কাৰণে পানী আনো তুমি কিয় আনিবা আকৌ মই আনিম আজিৰ পৰা ইয়াত থাকিম যেতিয়া এখন দুখনকৈ কাম কৰোঁ আৰু ঠিক আছে বাৰু দাদা অ' দাদা এইফালে আছোন ভণ্টি তই কিমান সময়ত আহিলি হ'ল 11টামান বজাতে পালোহি মাৰ মুখেৰে কথা কেইটামান জানিবলৈ পাই মোৰ বহুত বেয়া লাগিছে দাদা সেইকাৰণে ভাবিলোঁ তোৰ দেৰি হ'ব মই এবাৰ লগ কৰি আহোঁ বুলি ভাবিলোঁ আৰু এইবিলাক মই কি শুনিছোঁ দাদা মোৰ বহুত বেয়া লাগিছে মা আৰু দেউতাই বহুত কান্দি আছিলে সিহঁতক দেখিতো মোৰ আৰু বেয়া লাগিছে দাদা মই সুধোতে মায়ে কান্দি কান্দি কৈছে বৈৰাই ঘৰ এৰি গুচি গৈছে এনেকুৱা কি হ'ল দাদা বৈ যে ঘৰ এৰি যাবলগীয়া হ'ল আজি ৰাতিপুৱা পাকঘৰত মা আৰু মীনাক্ষীয়ে বৰ বেয়াকৈ কাজিয়া লাগিছিল বেলেগ একো কাৰণ নাই খালি ভুল বুজাবুজি আৰু মীনাক্ষীও মাক চৰপা দিছিল কি মাক চৰ দিছে অঁ আৰু এইবিলাক দেখি মোৰ বহুত বেয়া লাগি গৈছিল ভণ্টি আৰু সেইকাৰণে মই হাত উঠাই দিলোঁ তোৰ বৈৰক সেইকাৰণে তাই ঘৰ এৰি গুচি গৈছে কিন্তু দাদা তইতো এবাৰ কথা পাতিব লাগিছিল ভালদৰে এবাৰ বুজাব লাগিছিল তাই যেতিয়া মাৰ ওপৰত হাত উঠাইছিলে সেইকাৰণে মোৰ বহুত খং উঠিছিলে আৰু এনেকুৱা অহংকাৰী ছোৱালীৰ লগত মই কথা নাপাতোঁ যাওঁতেও মই বহুতবাৰ বুজাবলৈ ট্ৰাই কৰিছোঁ কিন্তু তাই নুশুনিলে
হ'ব দে দাদা, তই কথা নাপাতো নহয়, মই বৌৰ লগত কথা পাতি ক্লিয়াৰ হৈ আহোঁ। তাই বেলেগৰ ঘৰত থকা নাই নহয়, অজয় দাহঁতৰ ঘৰতে আছে। মই যাওঁ। শুনচোন ভণ্টি। অজয় দা, কচোন। বৌ ক'ত আছে? তোমাৰ বৌ ভিতৰতে আছে, যোৱা। তুমি কেতিয়া আহিলা গুৱাহাটীৰ পৰা? মই আজি ৰাতিপুৱাই পাইছোহি, আৰু শুনা পাই মই ৰখি নাথাকিলোঁ, গুচি আহিলোঁ। হ'ব দিয়া, মই বৌৰ ওচৰৰ পৰা আহোঁ। বৌ, তুমি? বৌ ভালে আছা? আছোঁ। তুমি ইয়ালৈ কিয় আহিছা? একচুৱেলি মই আজি ঘৰলৈ আহিছিলোঁ। মই মাৰ মুখৰ পৰা সকলোবিলাক কথাই শুনিলোঁ। এইটোতো ভাল কথা নহ'ল বৌ। দাদাই বাৰু তোমাক হাত উঠাইছে, তুমিও মাৰ ওপৰত হাত উঠাইছিলা। কথাবোৰ বুজা পৰাৰ মাজেৰে কৰিব লাগে। বুজা পৰা কৰি সকলোবিলাক ঠিক কৰিব লাগিছিল, যিহেতু এইটো ভুল বুজাবুজিৰ কাৰণে হৈছে। এনেকৈ ঘৰৰ পৰা ওলাই আহিব নালাগিছিল বৌ। তুমি যদি এনেকৈ ঘৰৰ পৰা আঁতৰত থাকা, ঘৰখনৰ কিমান বদনাম হ'ব তুমি জানানে? তুমি মোৰ লগত বলা বৌ। যিখন ঘৰত মোৰ সন্মানেই নাই, সেইখন ঘৰত মই কেতিয়াও নাযাওঁ। সেইদিনাখন মই মাৰ ওপৰতে হাত উঠাইছিলোঁ। আজি যদি খং উঠে, তেতিয়াহ'লে তোমাৰ ওপৰতো হাত উঠি যাব। কিন্তু বৌ, একো নকবা, তুমি ইয়াৰ পৰা ওলাই যোৱা। বৌ, তুমি মোৰ লগত ঘৰত বলা না, মই কথা পাতিম দাদাৰ লগত। মই দাদাক ক'ম তোমাক চৰি ক'বলৈ, আৰু তুমিও চৰি বুলি ক'বা। ভুলটোতো সকলোৰে আছে ন। আহা বৌ, ঘৰলৈ বলা। চৰি মাই ফুট, মই সিহঁতক চৰি ক'ম? নেভাৰ। মোৰ য'ত কোনো ভুলেই নাই, মই কিয় চৰি ক'ম? আৰু বেছি পেক 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 কৰি নাথাকিবা। ইয়াৰ পৰা যোৱা বুলি কৈছোঁ নহয়। মোৰ কথাটো শুনাচোন এবাৰ বৌ। যোৱা বুলি কৈছোঁ নহয় ইয়াৰ পৰা। মোৰ মুডটোৱে বেয়া কৰি পেলালে। ককায়েকৰ কথানো কি ক'ম, ভনীজনো কেনেকুৱা। মোক বৰ বৰ জ্ঞান দিবলৈ আহিছে। ময়ূৰো, বোৱাৰীজনী ঘৰৰ পৰা গুচি যোৱাৰ পাছত একেবাৰে ভাল নলগা হ'ল। তইনো আমাৰ কাৰণে তোৰ জীৱনটো কিয় ধ্বংস কৰিছ? নাই মা, যাবলৈ দিয়া এইবোৰ। তাই যেতিয়া নিজৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিব, তাই নিজে ঘূৰি আহিব। ময়ূৰো, তই বোৱাৰীৰ অবিহনে থাকিব পাৰিবি জানো? মোৰ এনেকুৱা লাগিছে তই এবাৰ বোৱাৰীৰ লগত কথা পাত নেকি। বৰকৈ ভোক লাগিছে, কিবা এটা খাব মন গৈছে। মীনাক্ষীকে কওঁ। মীনাক্ষী, মীনাক্ষী। কি হ'ল অজয়? মোৰ বৰ ভোক লাগিছে, মোক এক প্লেট মেগী বনাই দিয়াচোন। ঠিক আছে বাৰু। এইখিনি লৈ অজয়। গোটেই ঘৰবোৰ ইমান লেতেৰা হৈ আছে, এই মীনাক্ষীজনী কি কৰি আছে মানে? মীনাক্ষী, মীনাক্ষী। কি হ'ল অজয়? তুমি যে ইমান ষ্টাইল কৰি আছা, ঘৰবোৰ যে ইমান লেতেৰা হৈ আছে, তুমি অলপ চাফা কৰি দিব নোৱাৰা? অজয়, চোৱাচোন ৰুমকেইটা কিমান লেতেৰা হৈছে। ঠিক আছে বাৰু দিয়া, মই চাফা কৰি দিম। ধুনীয়াকৈ সাৰি পেলাই অলপ মচি দিবা। ঠিক আছে বাৰু। দিনটো এনেই থাকে ইফালৰ পৰা সিফাল কৰি, এখন দুখনটো কাম কৰিব লাগে ন। নিজেই বুজি পাব লাগে মই অকলশৰে থাকোঁ। অফিচৰ ইমান প্ৰেছাৰ পৰিছে, মূৰটো একেবাৰে বিষাই গৈছে। এইজনী আছে ঘৰখনত, একাপ বা চাহকে দিওঁ। মীনাক্ষী, মীনাক্ষী, ক'ত আছা? ইফালে আহাচোন। কি হ'ল ন অজয়? আজি মোৰ অফিচৰ বহুত প্ৰেছাৰ পৰিছে। আজি 3 দিন কামকে কৰি থাকিব লগা হৈছে। তুমি জানো নাজানা মোক যে চাহ একাপ দিব লাগে? মোৰতো একেবাৰে কাম নকৰা হৈ গৈছে। ঠিক আছে বাৰু, মই এতিয়া বনাই আনি আছোঁ। আজি অংকুৰলৈ ইমান কিয় মনত পৰিছে মোৰ? মইতো তাক ভাল নাপাওঁ। শুনাচোন মীনাক্ষী। কি হ'ল কোৱা? শুনা না, এইবিলাক কথা বাদ দিয়া। তুমি ঘৰ এৰি যাব নালাগে। তোমাক খালি মই এবাৰহে ক্ষমা বিচাৰিব দিছোঁ। তুমিনো এবাৰ ক্ষমা খুজিলে কি হয়? তেতিয়া মাহঁতে ভালো পাব। হ'লেওতো তুমি মাৰ ওপৰত হাত উঠাইছা ন। মই যদি ইয়াত থাকিব লাগে, তেতিয়াহ'লে তুমি তোমাৰ মা দেউতাক বৃদ্ধাশ্ৰমত পঠিয়াব লাগিব। চোৱা না, তেতিয়া আমি দুয়োটাই বহুত হেপি থাকিম। কি কথা কৈছা তুমি? মই এনেকুৱা কেতিয়াও নকৰোঁ, তুমি এইটো আশাও নকৰিবা। হ'ব, তেতিয়াহ'লে তুমি সিহঁতৰ লগতে থাকা। মোক তুমি আশা নকৰিবা। বাই। শুনাচোন মীনাক্ষী। অজয়, কি আনিলা? দিয়া। ইয়াত তুমি কি চাহ বনাইছা? অজয়, তুমি কি এখন ভালকে কামো কৰিব নোৱাৰা? আজিহে মই বুজি পালো তুমি ঘৰৰ পৰা কিয় খেদা খালা। সৰুটো চাগে তোমাক আমনিদায়ক লাগিল নহয় জানো? অজয়, কিয় যে মই ৰখাইছিলো নহয়,
এতিয়া দেখোন যোৱাৰ নামেই নলয়। ঐ ৰাকেশ, সৌটো কোনে আহিছে চাচোন। এইটো ময়ূৰ দেখোন। ইয়াৰ ঘৈণীয়েকে বোলে ইয়াক এৰি গুচি গৈছে। ময়ো শুনিছো কোনোবা বোলে প্ৰেমিকৰ লগতে থাকে। মোৰ এনেকুৱা লাগিছে সি চাগে নিজৰ ঘৈণীয়েকক একো সুখ দিব নোৱাৰে, সেইকাৰণে তাক এৰি পেলাই বেলেগলৈ গুচি গৈছে। তহঁত কি এতিয়া অসভ্য নেকি? কাক কেনেকৈ কথা ক'ব লাগে নাজানো? মাইণ্ড ইয়ৰ লেংগুৱেজ, অ'কে? তোৰ ঘৈণীয়েহে তোক এৰি থৈ গৈছে। ঘৈণীয়াৰ লগত লাগিবলৈ নোৱাৰ, আমাৰ লগত লাগি জিকিবলৈ আহিছ তই। যা ইয়াৰ পৰা। কোন আহিছেনো? বিকাশ, তই আহ ভিতৰলৈ আহ। তোৰ ভালনে বিকাশ? আছো আৰু দে, তোৰ ভাল? আছো দে যেনে তেনে, তই বহচোন। মীনাক্ষী, মীনাক্ষী, এইফালে আহাচোন। কি হ'ল অজয়? শুনাচোন মীনাক্ষী, এইজন মোৰ বন্ধু হয়। তুমি চাহ তাহ কিবা এটা বনাই না আকৌ। ঠিক আছে বাৰু। ঐ, কি হ'ল তোৰ? এনেকৈ মুখ মেলি ললি যে, কি মালো? ঐ শুনচোন অজয়, এইজনী ছোৱালীক মোৰ পচন্দ হৈছে, কিবা এটা কৰ না। এনেও আজি ৰাতি মোৰ একো কাম নাই, ইয়াতে থাকি যাওঁ। প্লিজ কিবা এটা কৰ না। ঠিক আছে বাৰু। হ'ব দিয়া, বহাচোন, মোৰ অলপ বেলেগ এটা কাম আছে কৰোঁগৈ। কিয়নো ভিতৰলৈ যাব লাগে এতিয়া? আলহী আহিছে দেখা নাই নেকি? ইয়াতে থাকাচোন অলপ টাইম, কথা পাতা। হ'ব বাৰু। মীনাক্ষী, দুইটা কথা পাতাচোন, মোৰ অলপ কাম আছে, সেইখিনি কৰোঁগৈ, অফিচৰ কাম। ঠিক আছে। ৰ'বা না মীনাক্ষী, ভয় নকৰিবা, আজিকালি এইবোৰ চলে আৰু। মীনাক্ষী, ছোৱালীৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেইখিনি তোক শিকাব লাগিব নেকি? তোৰ ঘৰত মা ভনী নাই নেকি কোনো? কিয় তুমি ইমান চিঞৰি আছা? তোমাৰ এইটো কেনেকুৱা বন্ধু অজয়? সি মোক বেয়া চকুৰে চাইছে। ইমান সৰু কথা এটাকে ইমান ডাঙৰ কিয় বনাব লগা হ'ল? আজিকালি এইবোৰ চলিয়ে থাকে, তেনে সাধাৰণ কথা এইবোৰ। তুমি এইটো নৰ্মেল কথা বুলি কৈছা? মই এজনী বোৱাৰী, মই বিবাহিতা, মই কেৱল ময়ূৰকহে ভাল পাওঁ। বেলেগৰ কাৰণে সাধাৰণ কথা হ'লেও মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা। তোক মই এটা ভাল বন্ধু বুলি ভাবিছিলো অজয়, কিন্তু তই এডাল সাপ ওলালি। আজি তোক মোৰ বন্ধু বুলি ক'বলৈ লাজ লাগিছে। মই এতিয়া এইখন ঘৰত এক ছেকেণ্ডো নাথাকো, যাওঁ মই। অজয়, তোৰ এজনী কেনেকুৱা বান্ধৱী? গোটেই মুদেই চেষ্টা কৰি পেলালে মোৰ। হ'ব দে, মই যাওঁ। ঐ শুনচোন, শুনকচোন। কোন হয় আপুনি? আপোনাৰ নাম অনিল চৌধুৰী? হয়। আপুনি যে 25 বছৰ আগতে পইচা অলপ জমা থৈছিলে LIC-ত? থৈছিলোঁ। সেইটো পইচা ওলাব হ'ল। আপোনালোকে 25 লাখমান টকা পাব। ইয়াৰ ভিতৰতে ফৰ্ম এখন আছে, আপোনালোকে ফিল আপ কৰি মোৰ হাতত অফিচত জমা দি থৈ আহিলে হ'ল। তেতিয়া আপোনালোকে পৰহিৰ ভিতৰতে পইচাটো পাই যাব। আপুনি বহকচোন। নাই হ'ব দিয়ক, মই এইখনে দিব আহিছিলোঁ। দিয়া। আপুনি অফিচলৈ যাব, মই যাওঁ এতিয়া। ঠিক আছে বাৰু। দেউতা, মা, শুনো চাচোন, 25 বছৰ আগতে যে দেউতাৰে LIC এটা কৰিছিলে, তাৰে 25 লাখমান টকা ওলাব বোলে। আজি মানুহ এজন আহিছিলে। কি মা, সঁচাকৈ? কংগ্ৰেচুলেশ্যন মা দেউতা। ময়ূৰ বোৱাৰী, তুমি আকৌ ইয়ালৈ কিয় আহিলা? আমাৰ ঘৰত আকৌ জুই লগাবলৈ আহিছা? এবাৰ কৰি কি শান্তি নালাগিল? শুনা, তোমাৰ লগত আমাৰ কোনো সম্বন্ধ নাই। যিদিনাখনে তুমি ঘৰ এৰি গুচি গৈছিলা, সেইদিনাখনৰ পৰা আমি সকলোবোৰ ত্যাগ কৰিছো। ইয়াৰ পৰা ওলাই যোৱা আমাৰ ঘৰৰ পৰা। আপোনালোকে মোক ক্ষমা কৰি দিব। আপোনালোকে মোক নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিল, আৰু মইহে আপোনালোকৰ মৰম বুজি নাপালো। যেতিয়া মই এইখন ঘৰৰ পৰা ওলাই গৈছো, মই তেতিয়াহে উপলব্ধি কৰিব পাৰিছো মা, আপোনালোক আচলতে কেনেকুৱা।
আপোনালোকে মোক কিমান মৰম কৰিছিল মই যেতিয়া ইয়াত আছিলো মা আপুনি মোক একোৱে কাম কৰিবলৈ দিয়া নাছিল সকলোবোৰ আপুনিয়ে কৰে কি জানি মই কষ্টই পাওঁ ন মা আপুনি মোক বুকুৰ মাজত সুমুৱাই ৰাখিছিল কিন্তু মই আপোনাৰ মৰমবোৰ বুজি নাপালো মই পাগলীজনী মূৰ্খজনী আপোনালোকৰ নিচিনা মানুহকেইজনীক মই চিনি নাপালো যাক মই গুৰুত্ব দিব লাগে তাকে গুৰুত্ব নিদি মই বেলেগত থাকিবলৈ গলো আৰু মা মই আপোনাক চৰো দিছিলো ন আৰু বৃদ্ধাশ্ৰমত যাবলৈ কৈছিলো আচলতে মইহে আৰু পিটন খাব লাগিছিল তেতিয়া কিজানি মই সকলোবোৰ কথা বুজিয়ে পালো হয় মই নিজকে মাৰি লম মই বহুত পাপ কৰিলো মীনাক্ষী তুমি ইয়াক কি কথা কৈছা এজনী তুমি যেতিয়া তোমাৰ ফুলবোৰ নিজে উপলব্ধি কৰিব পাৰিছা সেইটোৱে বহুত আৰু বোৱাৰী তুমি যেতিয়া ঘৰত নাছিলা ঘৰখন কিমান যে অকলশৰীয়া যেন লাগিছিল কিমান খালী খালী হৈ গৈছিল জানা আৰু আমাৰ অকণমানো ভাল লগা নাছিল বোৱাৰী মা দেউতা তোমালোকে এই ঘৰিয়ালৰ চকুপানী দেখি ভুল কৈছা এইবিলাক তাইৰ সকলো ড্ৰামা হয় ড্ৰামা নাটক কৰি আছে তাই আজি ৰাখিলে আকৌ কালিলৈও এনেকুৱাই সমস্যা হ'ব ময়ূৰ ভুল সকলোৰে হয় বোৱাৰীক তই ক্ষমা কৰি দে ময়ূৰ তাই সকলোবোৰ নিজে বুজি ক্ষমা বিচাৰিছে আৰু কি লাগে ক্ষমাতকৈ ডাঙৰ একোৱে হ'ব নোৱাৰে কিন্তু কোনো কিন্তু নাই বোৱাৰীজনী ঘৰৰ লক্ষ্মী হয় ঘৰৰ লক্ষ্মীজনী আমি বেলেগত পঠিয়াব নোৱাৰো নহয় মা আমাৰ বোৱাৰীয়ে আমাৰ ঘৰ এৰি ক'তো নাযায় ময়ো বিচাৰো মা মীনাক্ষী ইয়াত থকাটো কিন্তু তাই যে কাণ্ড কাৰখানা কৰিছিলে সেইবিলাক দেখিহে মই আৰু তোমালোকে মোক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছা এটা ভাল চাকৰি দিছা এইখিনি বয়সত তোমালোকক এনেকৈ কোনোবাই হাৰ্ট কৰিলে মোৰ ভাল নালাগে মা দেউতা হ'ব দে আৰু এইটো কথা নুলিয়াবি মই কৈছো বোৱাৰীজনীক এবাৰ সুযোগ দেচোন তাই ভাল হ'ব চেষ্টা কৰিছে আৰু আমাৰ বিশ্বাস আছে আমাৰ মীনাক্ষীয়ে আৰু এনেকুৱা কেতিয়াও নকৰে ঠিক আছে মা তুমি কৈছা যেতিয়া আৰু মই মীনাক্ষীক ক্ষমা কৰি দিছো বোৱাৰী এতিয়া চকু পানী টুকি থাকিব নালাগে সকলোবোৰ ভাল হ'ল যেতিয়া আমাক একাপ কাপ চাহ খোৱা মানে আপোনালোকে মোক সকলোৱে ক্ষমা কৰি দিলে মই এতিয়া বনাই আনি আছো মা ধুনীয়াকৈ বনাম মই ময়ূৰ থেংক ইউ তুমি যে মোক ক্ষমা কৰি দিলা আপোনালোকেতো মোক ঘৰৰ লক্ষ্মী বুলিয়ে ভাবিছিলে মইহে আপোনালোকক এনেকুৱা ব্যৱহাৰ কৰিছিলো দেউতাই কি কৈছে এইবিলাক আৰু উলিয়াই থাকিব নালাগে যোৱা আমাক কিবা এটা খোৱাহি আকৌ